নমস্কাৰ প্ৰিয় দৰ্শক সম্পূৰ্ণ এক সপ্তাহ মানে 7 দিনৰ বিৰতিৰ পিছত পুনৰ আপোনালোকৰ মাজলৈ আমি ঘূৰি আহিছোঁ খিচিৰিৰ সুপতি প্ৰিয় দৰ্শক পলমকৈ হ'লেও আমাৰ এই খিচিৰিৰ সুপতিৰ তৰফৰ পৰা আপোনালোকক মেডাম মেফিৰ হিয়া বৰা উলগ যাছিলোঁ আপোনালোকে জানে যে আমি প্ৰত্যেক সপ্তাহতে আমাৰ সাম্প্ৰতিক অসমৰ কিছুমান জ্বলন্ত সমস্যাক লৈ ইয়াত আলোচনা আগবঢ়াওঁ আৰু কিছুমান আমাৰ বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাওঁ আজিও তাৰ নিশ্চয় ব্যতিক্ৰম নহয় আমি আমাৰ অসমৰ বিভিন্ন জায়গাৰ পৰা বিভিন্ন দলৰ হওক কিছুমান আমি সাধাৰণ মানুহকো কেতিয়াবা আমন্ত্ৰণ কৰোঁ তেনেকৈ আমি আজিও এজন মাতিছোঁ মোৰ ঠিক সোঁফালে আছে মই আপোনালোকক চিনাকি কৰাই দিবলৈ বিচাৰিছোঁ চিনাকিৰ নিষ্প্ৰয়োজন আচলতে চিনাকিৰ কোনো প্ৰয়োজন নাই এনেকুৱা ব্যক্তি আমি মাতি আনো যে ইয়াত চিনাকিৰ কোনো দৰকাৰে নাই ইমানেই যদি চিনাকি ভাইৰ প্ৰতি চিনাকি ব্যক্তি বুলি কৈ আছে নামটো কৈ দিব পৰা নাই কেনেকুৱা মানুহ ৰাখে এইবিলাক বৰ অশান্তি কৰে চৰি ছাৰ চৰি আৰু মোৰ ঠিক বাওঁফালে আছে সাম্প্ৰতিক অসমৰ অতি চিনাকি ব্যক্তি এজন তেখেত হৈছে নাঙল গগৈ হিচাপে পৰিচিত নিখিল গগৈ ডাঙৰীয়া আৰু নিখিল গগৈদেৱৰ ঠিক কাষতে জীৱন্ত বিশ্ব শৰ্মাদেৱ আৰু শৰ্মাদেৱৰ ঠিক কাষতে আমি আমন্ত্ৰণ কৰি আনিছোঁ এজন সাধাৰণ নাগৰিক আপোনালোকৰ নিচিনা আমাৰ নিচিনা এজন সাধাৰণ নাগৰিক তেখেত হৈছে মিষ্টাৰ তপন বৰুৱা সকলোতকৈ শেষত যিজন আছে তেখেতক আপোনালোকৰ লগত চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই তেখেত হৈছে কদৰুদ্দিন তাজমহল ডাঙৰীয়া আমি আলোচনাৰ মাজলৈ সোমাই যোৱাৰ আগতে আমি এটা গানৰ ব্যৱস্থা কৰিছোঁ ছাৰ গানৰ বন্ধু চৰি সেই গান নহয় GUN গান নহয় গতাকাৰে গা আৰু ন আমাৰ অসমীয়া গান সংগীত ভাল কথা মোৰ ঠিক কাষত যে আছে আমাৰ নিখিল গগৈ ডাঙৰীয়া আপুনিও এনেকুৱা এটা গানত এটা আছে পোনপ্ৰথমে সেই সংগীতকাৰ গীতিকাৰক মই ধন্যবাদ জনাইছোঁ যে পোনপ্ৰথমবাৰৰ বাবে এই খিচিৰি সুপতি মঞ্চত যে বিশেষকৈ মোক লৈ এটা গানৰ সৃষ্টি হৈছে এইটো কিহৰ কাৰণে হৈছে এইটো আমি আন্দোলন কৰাৰ কাৰণে হৈছে আমি আন্দোলন নকৰাহেঁতেন এই গানত হয়তো মোক লৈ নিলিখিলেহেঁতেন কিন্তু মই আন্দোলন কৰাৰ কাৰণে মই সেই গানত এটা সুবিধা পাইছোঁ বৰ ভাল হৈছে আৰু যে কাজিয়া কথাটো কৈছে এই কাজিয়া মই আৰম্ভ কৰা নাছিলোঁ এখেতৰ লগত কাজিয়া মই আজি আৰম্ভ কৰা নহয় এই কাজিয়া কটনৰ পৰা চলি আহিছে যেতিয়া কটনত পঢ়ি আছিলোঁ তেতিয়াৰ পৰা সেই কাজিয়া এতিয়ালৈ চলি আহি আছে গতিকে নমৰালৈকে এওঁৰ লগত আমাৰ কাজিয়া চলি থাকিবই বাৰু পাছত মই কথাটো সুধিম আপোনালোকৰ কাজিয়া ময়ো শুনিছোঁ মই যদিও প্ৰত্যক্ষ কৰিব পৰা নাছিলোঁ ময়ো শুনিছোঁ যে আপোনালোক সেই পঢ়ি থকা দিনৰ পৰাই কিবা এটা অহিনকুল যিটো সম্পৰ্ক বুলি কয় আপোনালোকৰ তেনেকুৱা এটা চলি আহিছে আৰু আজিও সেইটো অটুট আছে আৰু আপোনাক আজি আপোনাৰ মুখেৰে মই শুনিলোঁ মানে এইটো আপোনাৰ আমৰণ এইটো আপোনালোকৰ চলি থাকিব আচ্ছা এই সম্পৰ্কে শৰ্মাদেউ আপুনি কি ক'ব না চাওক বৰ্তমান অসমৰ যিটো পৰিৱেশ এই পৰিৱেশত কোনোবাই আবৃত্তি কৰে কোনোবাই ধৰক গাখীৰ খুৱায় কোনোবাই চাহ খুৱায় কোনোবাই জলপান খুৱায় তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক আৰু এতিয়া নতুনকৈ কোনোবাই গান গায় তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক এতিয়া আৰু চাবলৈও সময় নাই ন তাৰ ওপৰত কমেণ্ট কৰাৰো সময় নহয় তো মই এই বিষয়টোত বেছি কথা নকওঁ কিন্তু কটনৰ কথাটো আচলতে এইখন মজিয়াত তো মই পাৰ্চনেলি কথাটো ভাল পোৱা নাই তো তেনেকুৱা ধৰণৰ কথা বতৰা তেখেতে কটনত কি কৰিছিল মই কম নেকি আজি যদি তেখেতে কটনৰ কথাটো ক'লে ন যদি মই আজি আৰম্ভ কৰোঁ তেন্তেতো আজি টক শ্ব'টো শেষেই হৈ যাব ন এঘণ্টা নহয় গগৈ ডাঙৰীয়াটো আৰু এখেতকতো মই যোৱা টক শ্ব'তে ক'লো না খিচিৰিৰ চুপতিত পঠাব লাগে আপোনালোকে প্ৰপাৰ প্লেচবিলাক নাজানে ন এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক ইয়াতে নানিব চাওক গানটো ঠিক আছে আপোনালোকে দেখাইছে কিবা TRP পাই মই এইবোৰ ইমান এটা গুৰুত্ব নিদিওঁ মই এতিয়া চব আজি মই সাংঘাতিক ধৰণৰ এটা মেণ্টেল এটা প্ৰেছাৰত আছো চ তেখেতক বেছি কথা নকওঁ যিজন মুখ্যমন্ত্ৰীয়ে চৰত গৈ পেলাই কয় যে আমাৰ অসমত এজনো বাংলাদেশী নাই আকৌ তেখেতে টাউনৰ এখন মিটিঙত আহি কয় আমাৰ অসমত বাংলাদেশী বহুত আছে আমি অনতি পলমে খেদিম তো
তেনেকুৱা ধৰণৰ দুমুখীয়া চৰিত্ৰৰ মুখ্যমন্ত্ৰীক আমি কেতিয়াও মানি নলওঁ আৰু যেতিয়া কথাবিলাক ক'ব নোৱাৰে খুন্দা মাৰি ধৰিলে সেইটো ঘপককে ঠচকে শব্দ এটা হ'ব হয়নে কৈ লওক আৰু বেলেগ অতিথি আছে না তেখেতসকল হয় হয় মই শৰ্মা ছাৰ আপোনাক মানে এইটো কথা সুধিব গৈছিলোঁ হয় এখেতেও কৈছে মানে আপোনালোকৰ যিটো হেৰি মই ভাবোঁ আপোনালোক মানে এইটো যেন কিবা বাহিৰত প্ৰকাশ পোৱা বস্তুহে নেকি ভিতৰৰ পৰা একো নাই নেকি ভিতৰত মানে ক'ব নোৱাৰিতো আজিকালি ৰাজনীতি এনেকুৱা হৈ গৈছে এখেত যদি ৰাজনীতি নাই এংকৰ ডাঙৰীয়া মই বুজি আছো ন আপোনাৰ কথাখিনি আপুনি বেলেগ এটা ধৰণত বুজাব বিচাৰিছে চাওক মই আমাৰ পাৰ্চনেল লাইফবিলাক অলপ বেলেগ এটা ব্যক্তিগত জীৱনটো আৰু ৰাজনৈতিক জীৱনটো সম্পূৰ্ণ বেলেগ ধৰণে আই ডু আণ্ডাৰষ্টেণ্ড আপোনাৰ কথাটো মই বুজি পাইছোঁ কিন্তু মই ক'ব বিচাৰিছোঁ যে এইবিলাক বস্তু ইমান বাহিৰত ইমান বেছিকৈ দেখুৱাই দিয়ে যে মানে ভিতৰত একেই নেকি কিন্তু চাওক জ্বালামুখী লাভা কেতিয়া উদ্গিৰণ হয় যেতিয়া ভিতৰত উতলি থাকে উতলি থকাৰ পিছত উদ্গিৰণ হয় তাকে লাভা গতিকে এয়া কটনৰ যিটো উতলি থকা এতিয়া বাহিৰ কৰি দিছো এইবোৰ আমাৰ কোনো বাহিৰ ভিতৰ বেলেগ বুলি নাই আমাৰ ভিতৰ যি বাহিৰটো মানে সেই সময়ত আপুনি হয়তো জুনিয়ৰ আছিল কলেজত এতিয়া খেতিয়ক গৈ পেলাই বিজ্ঞানীও হৈ গ'ল ভূগৰ্ভৰ কথা ক'ব পৰা হৈছে কথাবিলাক এনেকুৱা ধৰণৰ চাওক এংকৰ ঠিক আছে মই যাম আকৌ অলপ পিছত কম ঠিক আছে এতিয়া মোৰ আমি এজন ব্যক্তিক মাতিছিলোঁ মিষ্টাৰ তপন বৰুৱা দেউ আপুনি কওকচোন এই যে কাজিয়া এখন দেখুৱালে আপোনালোক সাধাৰণ মানুহ আমাৰ নিচিনাকৈ আমাকো হয়তো তেখেতসকলে বহুত উপাধি দিছে আজিকালি সংগীতকাৰ আবৃত্তিকাৰ কিবা কিবি বহুত দিছে আমাকো ঠিক আছে বাৰু সেইবিলাক কথা আলোচনা কৰিম কিন্তু আপুনি কওকচোন এই গানটো চাই আপোনাৰ অনুভৱটো আমাৰ মানে দৰ্শকৰ কাৰণে বিৰাট এটা ইম্পৰ্টেণ্ট বা দৰকাৰী বস্তু নহয় এইটো আপোনালোকে চাওক এইটো অতি লজ্জাজনক কথা অসমীয়া জাতিৰ কাৰণে যে কাৰোবাৰ কাজিয়া পেচাল আহি আপোনালোকৰ ষ্টুডিঅ'ৰ মঞ্চত পাইছে এইটো অসমীয়া জাতিৰ এইটোতো আমাৰ পৰম্পৰা নহয় যে তোমালোকে ব্যক্তিগতভাৱে কিবা কাজিয়া কৰিছা তোমালোকে কোনোবাই বা পলিটিকেল লাইনত আছে কোনোবা নন পলিটিকেলত আছে তোমালোকে সেইটো লৈ যদি আপোনালোকে কাজিয়া পেচাল কৰি আমাৰ এই নতুন প্ৰজন্মক উঠি অহা সৰু ল'ৰা ছোৱালীবিলাকক আমি কি আদৰ্শ দিম এইবিলাক দেখাবই নালাগে আপোনালোকে হয় মই গৈছোঁ তাজমহল ডাঙৰীয়া আপুনিও গানটো প্ৰত্যক্ষ কৰিলে আপোনাৰ কিবা মতামত আছে নেকি বাৰু গানটোৰ ওপৰত এই গান এইটো সৰ্বনাশী গান এটা এই যে গান আপুনি দেখুৱাইছে আৰু এখেতে আমাৰ সৰ্বসাধাৰণ মানুহ তেখেতে খুব উচিত কথা কৈছে যে আমি কি আদৰ্শ দেখুৱাম আৰে উঠি অহা যিবিলাক ল'ৰা ছোৱালী আছে এইবিলাক বস্তু দেখিলে তেখেতসকলে কি বুজিব কি ভাবিব তেখেতসকলে সেইটো কথা আমাৰ চবচে ডাঙৰ কথা সেইটো কাৰণে বেয়াকে কৈ দিছিলে চৈতানৰ কিবা বুলি কৈছিলে ন এনে মনত পেলাই দিছো আমাৰ প্ৰেচাৰ উঠি যায় মানে এইবিলাক গান চাই থাকিলেও আমাৰ প্ৰেচাৰ উঠি যায় তাৰমানে জগৰা জাতি এইবিলাক ভাল নাপায় ঠিক আছে আমাৰ সময় হৈছে আমি যাম আৰু এটা চাওক এই ষ্টুডিঅ' বিলাকত আমি যেতিয়া বহি প্ৰগ্ৰেমবিলাক চাওঁ আজিকালিতো আমি টিভি শ্ব' বাদেই দিব লগা হৈছে কেৱল চিঞৰ বাখৰ কাৰো কথা কোনে নুশুনে এইবিলাক বন্ধ কৰিব লাগে অসমীয়া সংস্কৃতি এইটো নহয় আমাৰ অসমীয়া জাতি শান্ত শিষ্ট এটা বৰ সাংস্কৃতিক মানে সংস্কৃতিবান আমাৰ এটা জাতি গতিকে সেইটো আমি অটুট ৰাখিব চেষ্টা কৰিব লাগে আছে আমাৰ আলোচনাৰ বহুত পইণ্ট আছে আমি এটাতে লাগি থাকিব নোৱাৰিম কিন্তু আমাৰ এটা এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ হাজিৰ হৈছোঁ আমাৰ এই বিশেষ অনুষ্ঠান খিচিৰিৰ চুপতিলৈ আচ্ছা এতিয়া আমি এই মুহূৰ্তত আমাৰ সাংবাদিকে যুগুতাই দিয়া এটা সৰু ষ্টৰী এটা আছে আপোনালোকে সেইটো চাই লওক তাৰ পিছত আমি আমাৰ পৰৱৰ্তী আলোচনালৈ আগবাঢ়িম ঠিক আছে চাম ষ্টৰীটো চাই ল'ম কেইজন লাগিব 2 জন লাগিব ঠিক আছে আচ্ছা কেইজন সাইজটো উঠাও না ডাঙৰ নহয় দিছে নমস্কাৰ এই আমাক কিছু বস্তু লাগে মানে পেপাৰত পাই নাম্বাৰটোত ফোন মাৰি আছোঁ আপোনালোকে ফোনেই নুঠাই নাই ফোন কৰি দেখিছে গোটেই পেলাই থৈ দিছোঁ মানে কিমান ফোন ৰিচিভ কৰিম আৰু সদিৰ পৰা ধুবুৰীলৈ মানে চাপ্লাই দি শেষ কৰিব পৰা নাই সেইকাৰণে নহয় মানে আমাৰ মানে অৰ্ডাৰটো মানে দিয়াৰ কাৰণে মই বোলে ফোনত হ'লে পিছত আহিলোঁ হয় আচ্ছা আমাক কিছু বস্তু লাগে হে আচ্ছা এই লিষ্টটো চাইছে ন তাতে লিষ্টটো চালোঁ আচ্ছা এই হেৰি কলা কাপোৰ হ'ব নহয় কলা কাপোৰ কেইমিটাৰমান লাগিব কলা কাপোৰ আমাৰ বেছি আমি 8-9 জনমান থাকোঁতো আমাক 1.5 মিটাৰমান হ'লে 1.5 মিটাৰ কলা কাপোৰ লাগে তাৰমানে আমাৰ আন্দোলনটো আৰু বৰ বেছি জোৰদাৰ মানে নহয় আপোনাৰ কোন সংগঠন আপোনালোক আমাৰ সংগঠন বুলি নাই আমাৰ মানে চব প্ৰতিবাদতে আমি আছোঁ মানে ইছ্যু চব ইছ্যু
মানে অসমৰ যিকোনো ইস্যুত আপোনালোকে মাত মাতিম মানে নতুন সংগঠন আমি এতিয়ালৈ আমাৰ ৰেজিষ্ট্ৰেশ্যন হয় নাই কাৰণ আমি বৰ্তমান মুখখন ৰাইজক দেখাই প্ৰতিটো প্ৰতিবাদ কৰি মানে মানুহৰ তাতে মানে দোকানে আমি মানে ডোনেশ্যন তুলিব লাগিবতো তেতিয়া আপোনাৰ ফ্লেক্স লাগিব ফ্লেক্স তাৰপিছত এই কাৰ্টুন আছে এখন লেপটপত আপোনালোকৰ মানে শ্লোগান আপোনাৰ ছাবজেক্টটো দি দিব শ্লোগান আমি লিখি দিম শ্লোগান আপোনালোকে লিখি দিব বঢ়িয়া টায়াৰ হ'ব নাই তাত এই আছে এইটো টায়াৰ লাগিব মানে ষ্ট'ৰ ৰুমত এভেইলেবল আচ্ছা এইগিলা যে ৰাখছে আপোনালোকে কি এইটো কাপোৰো দিয়েতো নহয় এইটো পুতলিকা পুতলিকা মুখখন নাই দেখোঁ এতিয়া জাষ্ট চেম্পল এনেকুৱা আছে পাছত আপুনি যাৰ পুতলকে জ্বলাব খোজে এই ক'লে তাৰ মুখটো আমি লগাই দিলো আছে বঢ়িয়া এইটো আইডিয়া আচ্ছা আপোনাৰ হ'লনে কথা মোৰ কথা মোৰটো অকণ বেলেগ কাষৰ লিষ্টটো যে আছে আপোনাৰ সেই গেলা কণী বিলাহী চেম্পল আছে এইখিনি গেলা কণী লাগিব মোক ধৰক 4 ডজন মান আৰু এইকেইটা দুটা দি নহ'ব কাম নহয় চেম্পল আপোনাৰখিনি কাষৰ লিষ্টটো যে কৈছিল এইফালে গৰমটো সেইটো মোক লাগে এইটো আপোনাৰ যে আপুনি গৰম কিয় লয় এইটোত কাম চবতে নহয় আপোনালোক দেখি আহিছো নাই এনে ইনক্লাব জিন্দাবাদ ক'লে কেইটা শুনে এইটো আচল মাছ আজিকালি এটা আছে মালটো দেখাই দিলে হয়তো নৰম গৰম চব দূৰৰ পৰা আছে ক'ত আছিলে আপোনালোকে কনচেপ্টটো ক'ৰ পৰা আহিলে এই কনচেপ্টটো অসমত চাওঁ এতিয়া বেলেগ কামটো নাই মানুহৰ যিকোনো ইছ্যু হওক মুঠতে মানুহ প্ৰতিবাদ কৰিব আন্দোলন কৰিব লাগে অসমীয়া যিহেতু আন্দোলনে কৰে গতিকে আৰু এটা তলত লিখা বিদ্ৰোহ লিখা আছে এই আন্দোলনকাৰী মানুহ পোৱা যায় মানুহ দিয়ে আপোনালোকে এই চাওক মোক নালাগে 7টামান মানুহ লাগে এই চাওক এই যে দেখি চেম্পল দুটা এই ফলটো দেখিছেনে এই কলা চলা পিনা যোগ এই যে আছে যে এইটো মোক লাগে সেইটো হৈছে মানে কিবা গৰম আছে আৰু এইটো যে চাদ্য যে আছে এই এনেকা যে আছে সেইটো হৈছে মানে নৰমপন্থী লাগিব ন হ'ব থেংক ইউ মানে অসমীয়া বুলি কিবা এটা কৰি মই মানে নিবনুৱা সমস্যা সমাধান কৰা কিন্তু ভাল উপায় আপুনি অকল ইয়াৰ পৰাই গোটেই অসম মেইনটেইন কৰিছে ধেমালি নহয় দেই না সেইকাৰণে ডিজিটেল মোবাইলটো কাম হৈ যায় কিন্তু আমাৰ অলপ অসুবিধা আছে আপোনাৰ এটা অফাৰ দিওঁ মামা কি এটা অফাৰ দিওঁ মানে গোটেই সুধিব মানে ধুবুৰ লোক মানে আন্দোলনটো চলাত দিগদাৰ হৈ গৈছে আপোনালোকে ফ্ৰেঞ্চাইজি যদি লয় বোলে আপাৰ আছামত লওক লৱাৰ আছামত লওক যদি আপোনালোকে ভাল কমিশ্যন এটা পাব সেই হয় নেকি এইবাৰ আমি দুইটাই এইটো কৰি চাওঁ যদি ছাকচেছ নহওঁ মাল নাহে চান্দা যদি তেনেকে উঠাব নোৱাৰো চান্দা আজিকালি কমি গৈছে সংগঠন বহুত হৈ গ'ল নহয় চবকে আগৰ সংগঠন বিলাক কেনেকৈ যায় এই 10,000 20,000 এনেকে আজিকালি নিদিয়ে গ'লে কিবা 100 টকা 50 টকা দিয়ে সেইকাৰণে কৈছো আমি এইটোত লাগিম ফ্ৰেঞ্চাইজি লৈ লওঁ ঠিক আছে মুঠতে এই আপোনাক লাগিব কেতিয়া মালটো মোৰতো 7 তাৰিখে আচ্ছা আপোনাৰ মোকো 7-8 তাৰিখে মোক মানে 7-8 তাৰিখ বুলি কোনে মোক এনি টাইম লাগে লাগিয়ে থাকে মোক মানে কি জানে ৰাতি মই নিউজটো চাওঁ ৰাতি ধৰক 10টা বজাৰ ভিতৰত 11টা বজাত নিউজ চাই মই আপোনাক এটা দুটাত অৰ্ডাৰ দিম হঠাৎ কৰি দিব লাগে প্ৰধানমন্ত্ৰী আহি আছিল বহুতে মই অৰ্ডাৰ দিছিল ৰাতি আৰু কিবা এটা ইছ্যু ওলাল ঠিক আছে তেতিয়া আপোনালোকে আহিব মানে কেছ লাগিব কেছ পেমেণ্ট কোনো মানে আমি সুইপ এডভান্স দি যাম এডভান্স নলগাম আপোনালোকে আহিব মাল দিও লৈ যাব নমস্কাৰ দেই আপনি কিন্তু মালখিনি দিলাম দেই মোৰ দামটো চাব মই গৰমততো নহ'লে ডনেশ্যন আকৌ নিব আহিব মামা দেখিলে গগৈদেৱ এই যিটো এটা ঘটনা এটা দেখুৱাইছে ইয়াত আমাৰ সাংবাদিকে আনিছে ঘটনাটো চাই আপুনি কি ক'ব খুজিছে ইয়াতে মানে সুলভ মূল্যৰ দোকান আমিতো আগতে এই ৰেচন কাৰ্ড লৈ যে যোৱা আমাৰ চাউল চেনি এনেকুৱা দোকানে দেখিছিলোঁ এইটো আৰু কি বস্তু ওলাল মানে যেনেকৈ আন্দোলন হৈছে এইটো অৱশ্যে বেয়া নহয় দেই এইটো কাৰবাৰো বেয়া নহয় মানে এটা প্ৰফেশ্যন এটা হৈছে নিবনুৱা সংস্থাপন এটা একজেক্টলি ভাল কথা এইটো এটা হৈছে আৰু মই উপদেশ দিব বিচাৰোঁ যে এতিয়া বিশেষকৈ প্ৰয়োজন হৈছে গেলা ডিম হয়নে এই গেলা পচা বিলাহী হয়নে সেইবিলাক লাগে আৰু এইবিলাক অন্ততঃ চেণ্ডেল মাৰিবলগীয়া নহয় আৰু সেইবিলাক থাকিলে হয়নে এতিয়াতো সিদিনাটো নলবাৰীত চেণ্ডেলেই মাৰি দিছে হয়নে নহয় চেণ্ডেলৰ দাম আছে হয়নে সেইবিলাক ৰাইজে চব মানুহে এফৰ্ড কৰিব নোৱাৰিব নহয় গেলা ডিম গেলা বিলাহী এইবিলাকো ৰাখক হয়নে আৰু ক'লা কাপোৰটোতো সেইটো লাগেই আৰু আজিকালিতো সেইটো আৰু নহ'লেই নোহোৱা নিচিনা হৈছে আৰু মুঠৰ ওপৰত মই এটা কথা কওঁ আমাৰ এই নিখিলৰ কাৰণে সেইটো বেষ্ট জেগা হ'ব মইতোতো কওঁ হয়নে এনেইতো
চাওক আপুনিও গগৈ ময়ো গগৈ কিন্তু আপোনাৰ আৰু মোৰ মাজত এইটোৱে পাৰ্থক্য মই আইচ বুলি মাতিলে আইচ 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 এনেকে ক'লে দিল্লীলৈ ভপককে গুইছো দিল্লীলৈ মই কিয় গৈছো দিল্লী কি সংকাৰত গৈছো কোনে মাৰিছে এইটো মই ব্যক্তিগত কথা না মই গগৈ দেৱ আপোনাৰ ওচৰলৈ মই আহিম তাৰ আগতে মই এই তাজমহল ডাঙৰে ফুৰিব গৈছো এই যে আপুনি ষ্টৰিটো চালে এইটো লৈ আপুনি কিবা ক'ব নেকি বাৰু একটা কথাই কম খালি গাঢ়ৰ নাম গৰ্দনা আৰু গৰ্দনাৰ নাম ঘাড় এইটো আমাৰ ভাষাত কয় মই বুজা নাই আপুনি অলপ বুজি পোৱা নাই তাৰ মানে গৰ্দনা মানে আচ্ছা আচ্ছা ডিঙিটোকে গৰ্দনা বুলি কয় আৰু গৰ্দনাটোৱে ডিঙি এই একে কথা মুঠে মাতে তো ভাই এতিয়া যিটো হৈছে খাৰবাৰ অলপ দিন পিছত যিটো দেখা পাইছে যেনেকুৱা দোকান খুলি আছে অলপ দিন পিছত ময়ত মানে আমাৰ ইন্তেকাল হলে যে মানুহ মাৰা গেলে যে কৰে ইটোৰো দোকান খুলি দিব আৰু অলপ দিন পিছত আমিতো কৈছো যি যেনে খাৰবাৰ হয় বুজিছেন নাই হে এই হিন্দু মানুহৰ কাৰণে বোলে ঘটি লাগে এইটো লাগে দুটি লাগে অমুক লাগে বাঁহ লাগে কিবা লাগে এইরকম সব খাৰবাৰ আৰু সব সাৰে ভাল কথা কৈছে নিবনুৱা বিলাকৰ সংস্থাপন হইব এখন ঝগড়া জাতিৰ মধ্যে এইটো খাৰবাৰ এটা আৰম্ভ হৈছে আৰু একটা কথা মোৰ দুখ লাগিছে কি এই দুইজন ভাইৰ মাজত ঝগড়া তামাম ঝগড়া এই ঝগড়া লৈ পেলাই এতিয়া অশান্তি হয়নে নহয় গোটেই আসামখনত অশান্তি এখাত অকল মোকাবিলা সাৰেতো বুজি পায় সাৰেতো কয়ে মানে মোকাবিলা কৰি ল'ব লাগে হয় মোকাবিলা আপুনি ঠিক আছে মানে আন্ডাৰষ্টেণ্ডিংত আহিব লাগে এইটো কাৰবাৰ বহুত বেয়া কথা আচ্ছা বৰুৱা আপুনি কওকচোন আপুনি সাধাৰণ ৰাইজৰ ফালৰ পৰা যেহেতু সাধাৰণ ৰাইজক ৰিপ্ৰেজেণ্ট কৰিছে আপোনাৰ কথাখিনি বহুত ভেলু আছে মূল্য আছে ইয়াত কওকচোন নহয় এই যিটো আন্দোলনৰ বস্তু সামগ্ৰী বিক্ৰী কৰাৰ কথা কৈছে এইটোতো এটা আপোনাৰ আমাক মানুহক উপলুঙা কৰিছে এইটো এটা উপলুঙা কৰা কথা যে অসমত এতিয়া এইটো পৰ্যায় পাই গৈছে যে দেশত মানুহে আজিকালি বেলেগ কাম নাই যে আগতে মানুহে শাক পাচলি বজাৰত বিক্ৰী কৰিছিল মানুহে খেতি কৰা উৎপাদিত বস্তু বজাৰত বিক্ৰী কৰিছিল আজি সেইবিলাক নাই আজি এনেকুৱা হৈছে যে অসমত এই আন্দোলন বিক্ৰী কৰা সামগ্ৰী বিক্ৰী কৰা এইবিলাকক লৈ এইটো আপোনালোকে নাভাবিব তেওঁলোকে এই ল'ৰাকেইটাই যিটো দেখাইছে অতিষ্ঠ হৈ এইটো মানে আমাক জাতিটোৰ কাৰণে এটা হাঁহিয়তৰ পাত্ৰ কাৰবাৰ কৰে এক্সেক্টলি ভাল কথা কৈছে এইবিলাক নহ'ব জাতিটোক যদি আমি ৰক্ষা কৰিব লাগে এই আন্দোলন মই আগতে কৈছো আন্দোলন হওক কিন্তু আমি কি কৰিব লাগিব আমি পথাৰত আমি সেউজ বিপ্লৱ কৰিব লাগিব আমি পথাৰত যাব লাগিব মানুহে আমি ৰাস্তাত যিমান আন্দোলন কৰিছো আজি আমাৰ চৰকাৰী ভূমি কিমান পৰি আছে তাত কিয় তেওঁলোকে কৃষি কৰ্ম কৰিম বুলি আন্দোলন নকৰে সেইবিলাক কৰক তেতিয়াহে দেশ উন্নতি হ'ব আপোনালোকে যদি সদায় আন্দোলন কৰি থাকে সদায় যদি মাৰি কাটি এইবিলাকতে দেশ প্ৰগতি হ'বগে ঠিক আছে মই কৈছো এতিয়া শৰ্মাদেউকে ক'ব নেকি অৱশ্যে আপুনি ক'বলগীয়া বিশেষ নাই এইটো মই এটা মোৰ দুখ লাগিছে চক অসমৰ পৰিৱেশ ইমানখিনিলৈকে অৱনমিত হৈছে যে মানুহে এনেকুৱা ধৰণৰ দোকান দিব লগা হৈছে য'ত কলা পতাকা পায় গেলা কণী পায় তো তেনেকুৱা ধৰণৰ পৰিৱেশ এটা আজি কোনে সৃষ্টি কৰিছে না মই চক আজি মই অলপ কৈছো না মেণ্টেল প্ৰেছাৰত আছো কিন্তু তথাপিতো মই দুটামান কথা কওঁ চক কোনে কাক দিল্লীলৈ মাতিছে কোন দিল্লীলে কাৰ লগত গৈছে তো তাত কি আলোচনা কৰিব আমাৰোতো অলপ থাকে না সৰু সৰুকে আমি খবৰবিলাক পাই থাকো ডেফিনেটলি অসমখনক বচাবলেতো আমি কিছুমান মানুহৰ লগত কিছু খবৰ খাতিৰ কাৰণে কথা বতৰা পাতিব লাগে চক আজি কোনোবা জেবিনক কোনে কি ক'লে কি নক'লে মোকতো ৰাতিপুৱা 4 বজাত মোৰ তাত খবৰ আহিছে ন ঠিক তেনেকে কোনোবা আজি দিল্লী কৰবাত গৈছে সেইবিলাকো খবৰবিলাক আমি পাই থাকো ন আৰু চক অসমত এটা সাংঘাতিক ধৰণৰ এটা চক্ৰান্ত চলি আছে সেইটো আমাৰ ইয়াতে মানুহখিনি ইয়াত যিমান আছে তাতকে বাহিৰৰ পৰা বেলেগ ধৰণে কন্ট্ৰোল কৰি আছে কিন্তু এই যিটো আমাৰ কালচাৰ হৈছে যে এনেকুৱা হ'বগে নেকি যে অসমত আজি সুলভ মূল্যৰ দোকানত কি দালি চাউল চেনি নাপায় কিন্তু অসমত এনেকুৱা এটা হ'ব নেকি যে কলা পতাকা পায় গেলা আৰু অলপ অকমান সময়ৰ আগতে কৰুণ গগৈ ছাৰে তেখেতক মই আজি ছাৰ বুলিয়ে মাতিছো বাৰু না মই মানুহক ৰেসপেক্ট দিব জানো ন তেখেতে ক'লে যে গেলা কণীটো লাগিবই নহলেতো চেণ্ডেলটোতকে গেলা কণীটো ভাল তেখেতে প্ৰভাৱ কৰিছে না মানুহখিনি এনেকুৱা ধৰণৰ আমাৰ আপোনালোকে ৰাজনৈতিক দলবিলাকে এইবিলাক কৰিছে এইবিলাক সাধাৰণ মানুহে কৰা নাই আপোনালোকে নিজৰ মই নিখিল গগৈ ডাঙৰীয়াক এই বস্তুটোৰ ওপৰত ক'ব দিম নিজে কৈ দিওঁ ৰাজনীতি কৰিবলৈ গৈ মানুহ কিমান তললৈ নামিব পাৰে সিদিনা সেই আমাৰ মই নিজে দেখিছো নহয়
আমাৰ যে মেডাম মেফি দিনা মেডাম মেফি দিনাখন ধৰ্ম গুচি গ'ল লগে লগে বৰা ভক্ষণ কৰিছে সাঁজ পানী খাইছে আমি নিজে দেখিছো ভিডিঅ' আছে সেইবিলাকে যেতিয়া বাদ দিব পাৰে এনেকুৱা মানুহে অসমক বেছি পেলাব মই কৈ পেলাইছো মানুহক হিপনটাইজ কৰি পেলাইছে তেখেতৰ কথাটো বাদ দিয়ক মই অলপ আগতে মোবাইলটো টিপি আছিলো না জাষ্ট এটা মেছেজ আহিছে এইটো সাংঘাতিক ধৰণৰ এটা বিস্ফোৰক খবৰ আহিছে য'ত কৰুণ গগৈ ডাঙৰীয়া আৰু এজন গগৈ ডাঙৰীয়া জড়িত আছে মই এতিয়া ষ্টুডিঅ'ৰ মজিয়াত নকওঁ মই পৰহিলে এটা প্ৰেছ মিট পাতিম তো মই এতিয়া সিদ্ধান্ত লৈছো ষ্টুডিঅ'ত বহি বহি যে সাংঘাতিক ধৰণৰ এটা বিস্ফোৰক এটা নেক্সাছ চলি আছে মই এইটো অহা পৰহিলে মই ৰাইজকো কৈছো যে অহা পৰহিলে মই এইটো ফাদিল কৰিম গোটেই অসমত এটা সাংঘাতিক ধৰণৰ পৰিৱেশ হ'ব মই আজি আপোনাক কৈ থলো হয় 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 আমি আমি আহিম এই যেটো প্ৰশ্ন আমি কি সুলভ মূল্যৰ সেই আন্দোলনৰ সামগ্ৰীৰ ওপৰত যেটো আলোচনা কৰি আছে এটো আমি অব্যাহত ৰাখিম কিন্তু এইখিনিতে সময় হৈছে আমাৰ এটা চমু বাণিজ্যিক বিৰতি পুনৰ আহিছো আলোচনাৰ মাজলৈ আচ্ছা নিখিল গগৈ ডাঙৰীয়া আপুনি নিশ্চয় অভিজ্ঞ এই ক্ষেত্ৰত না মই আন্দোলন মোৰ সমানো কোনো কৰা নাই অসমত ডেফিনেটলি মই আই উইল এডমিট মই এডমিট কৰো যে মই যিমান আন্দোলন কৰিছো অসমত যিমান জংগী আন্দোলন কৰিছো অসমত কোনো চাগে আজিলৈ কৰিব পৰা নাই এইটো মই বহু বিষয়ে ৰচনা লিখিবলৈ দিওঁতে আন্দোলনৰ বিষয়ে লিখি থৈ আহে তেনেকুৱা ঘটনা ঘটিব পাৰে আপুনি যিটো কৈছে হয় ঠিক আছে বাৰু আপুনি যিটো কৈছে মই মোৰ সমান আন্দোলন কৰা নাই সেইবিলাক প্ৰতিযোগিতা এতিয়া আপুনি যিটো মইতো দেখিছো আজিলৈ আপুনি এটা আন্দোলনতো অসমৰ ৰাজ্যক আপুনি আজিলৈ এটা আন্দোলনো ৰাজ্যক ছাকচেছ কৰি দেখুৱাব পৰা নাই সেইটোৰ পৰা সেইটোলৈ বাগৰিছে প্ৰতিযোগিতা নাপাতিব আন্দোলন আপোনালোকক চাই চাওক আপোনালোকে কথা কওঁতে মই একো মতা নাছিলো আপোনালোকে কিয় মাতিব আপোনাৰ কথা কৈ অসমৰ মানুহে চাই আছে আপুনি তেনেকুৱা কথা কিয় কয় যে মই অসমত হাইছ আন্দোলন কৰিছো অসমৰ উন্নতিৰ হকে কোনে কি কাম কৰিছে এইটো নকয় খালি আন্দোলন অসমক উন্নতিৰ পথলৈ আপোনাৰ লৈ যাওক এওঁলোকে কথা কওঁতে এটাও মাত মতা নাছিলো তেওঁলোকে মাজতে তপককৈ মাতিলে মোৰ কিন্তু খং উঠি যায় ভুল ক'ব পাৰো মই শুদ্ধ ক'ব পাৰো কিন্তু বাক স্বাধীন সকলো আছে সুধিছে মই প্ৰশ্ন উত্তৰ দিব লাগিব আপুনি যাতা কথা বিপথে পৰিচালিত কৰিব আন্দোলন কৰিব মাতা নাই সকলোৱে নিজে নিজে আহিছে আন্দোলন কৰিবৰ কাৰণে মোক আন্দোলন কেনেকৈ চলাইছো দল কেনেকৈ চলাইছো মোক সোধক কোনোবা কয় যে আমুকৰ তাত গৈ টকা নিছে কোনোবা কয় তামুকৰ টকা নিছে আৰে শুনক আন্দোলন এটা চলাবৰ কাৰণে কিমান টকা লাগে সেইবিলাক কথা উলিয়াব নালাগে কিন্তু আৰে বাবা গোটেই অসমৰ ৰাইজে জানে ন নিখিল গগৈ দিল্লীত কাক লগ কৰিব গৈছে কি আনিব গৈছে না মই বেলেগকে কম নেকি নতুনকে মই আৰু নকওঁ ন অসমৰ ৰাইজে বুজি পাইছে ঠিক আছে আন্দোলন আপোনালোকে যি কৰে কৰক মোক ক'ব লগে একো নাই যি সুধে সুধে নালাগে মই নকওঁ আন্দোলনৰ কাৰণে কিবা একাডেমি এখন তেওঁ খুলিব হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিলে ৰাইজে হাঁহিব আপোনাৰ কিয় এনেকুৱা কৰি আছে চাওক হাঁহিবলৈ বাকী নাই আপোনাৰ বাহিৰৰ মানুহে মই সিদিনা বাহিৰত গৈছিলো কৈছে যে অসমৰ মানুহত কেৱল অসমখনত কেৱল কাজিয়া ইজনে সিজনক গালি পাৰা সেয়াই নেকি আপোনালোকৰ সংস্কৃতি মানুহে হাঁহিব বাদ দিছে অকল কান্দিব আমাৰ অসমৰ কথা শুনিলে মানুহে চক অসমৰ মানুহৰ এটা সাংঘাতিক ধৰণৰ কালচাৰ আছে এইসকল যিসকল নেতা টিভিত কথা কৈ থাকে না তেওঁলোকে ভালবিলাক নকয় কিন্তু মই সিদিনাখন বাহিৰত গৈছিলোঁ অলপ আমাৰ অসমৰ বাহিৰত চিমলা দিল্লী এনেকৈ অলপ ঘূৰি আহিলোঁ তাত এগৰাকী ডেনমাৰ্কৰ মানুহ লগ পালোঁ তেখেতক সুধিলোঁ যে কাজিৰঙা আপুনি জানে নেকি তেখেতে ডাইৰেক্ট এটা শব্দত কৈছে না এইটোতো ওৱান হৰ্ণ ৰাইনো
তেনেকুৱা ধৰণৰ কথা বতৰাবিলাক কিন্তু আমাৰ ইয়াতে শুনা নাযায় সেইকাৰণে এটা নিগেটিভ এটা ৱেট মানুহবিলাকে সদায় কথাবিলাক লয় ন আমাৰ ইয়াত এশিঙীয়া গড় বুলি কয় ওৱান হৰ্ণ বুলি নকয় যেনিবা সেইটোহে কথা আমাৰ সাংবাদিকে গোটাই দিয়া আৰু এটা ষ্টৰী আপোনালোকক মই দেখুৱাম এইখিনিতে এইটো ইণ্টাৰেষ্টিং চাবচোন আমাৰ অসমখনত কি হৈ আছে এইটো চাই লওকচোন ছাৰ এইখিনি চাওক পুতুকে চাই লওক আচ্ছা ইয়াত আমাৰ কিহৰ কৰ্মশালা চলি আছে কাজিয়া কিহৰ কাজিয়া আচ্ছা আগতে যে ক'লো যে টক শ্ব' বিলাকত যে কাজিয়া কৰে মানুহে ডাঙৰ ডাঙৰ বুদ্ধিজীৱী ডাঙৰ ডাঙৰ নেতাসকলে যে কাজিয়া কৰে আমি সেইটো যে শিকাই দিছো সেইটো আমি এতিয়া প্ৰেক্টিকেলি চাওঁ কোনে কিমান পাৰিছে ৰেডি 1 2 ষ্টাৰ্ট দিয়া কাজিয়া টক শ্ব' কাজিয়া টক শ্ব' ইমান টেং টেং মাতেদি ওপৰত মই কথা নুশুনে একো ক'বই নোৱাৰো মই সেইটোৱে কথা টেং টেঙৰ ওপৰত আকৌ টেং টেং মাৰিব লাগিব যাৰ যিমান মাত বেছি শব্দ নিক্ষেপণ বেছি সেই শব্দৰ আন এটা শব্দ কাটি তল পেলাই দিব লাগিব এইটো আৰু এটা কথা এই যে হয় যে এই টক শ্ব' বিলাকত এই হাতটো দিয়াটো নহয় সেইটো নহয় বডি টাচ নহয় বডি টাচ মানে টোটেলি মানে এগেইনষ্ট দি ল গতিকে কাজিয়া মিন্স কাজিয়া মুখৰ কাজিয়া মাৰ পিতৰ নহয় দেই গতিকে আগত এইবিলাক নাছিল সেই আগতে নাছিল কাৰণে কৰ্মশালা দৰকাৰ নাছিল আজিকালি হৈ গৈছে আজিকালি টিভি আহিছে চেনেল আহিছে বিভিন্ন ধৰণৰ গোটেই সেইবিলাক কাজিয়া পেচাৰ আগতে বোলে এই বিধানসভাত বা ৰাজ্যসভাৰ ভিতৰত আমি গম পোৱা নাই কিন্তু আজিকালি ডাইৰেক্ট লাইভ টেলিকাষ্ট হয় গোটেই আচল ৰূপটো আমি দেখা পাওঁ কিন্তু আপুনি এই সৰু সৰু ল'ৰা ছোৱালীবিলাক কিয় লৈছে সেয়া এওঁলোক কোন এওঁলোক আমাৰ জাতিৰ আমাৰ অসমীয়া জাতিৰ ভৱিষ্যত হয় নহয় ভৱিষ্যত দেশৰ ভৱিষ্যত দেখো এওঁলোকে এটা সময়ত মন্ত্ৰী হ'ব কোনোবা হয়তো সাহিত্যিক হ'ব কোনোবা বুদ্ধিজীৱী হ'ব কোনোবা পুলিচ যিয়ে নহওক অসমতে দেশৰ ভৱিষ্যত গোটেই অসমতো আন্দোলন কৰাৰ বাহিৰে বেলেগ ৰাস্তা নাই কাজিয়া কৰাৰ বাহিৰে বেলেগ ৰাস্তা নাই গোটেই কোনোবা এজন ডাঙৰ বুদ্ধিজীৱী হ'ব ডাঙৰ নেতা হ'ব টিভি টক শ্ব' যেতিয়া কৰিব যাব দুটামান দেখিছো নহয় কথা ক'ব নাজানে বহিয়ে থাকে টক শ্ব'ত পানী গ্লাছ খাই খাই দেখিছেনে গোটেই এওঁলোক ইয়াৰ ভৱিষ্যত নাই এওঁ বেছ হৈছে থাকক এনেকে থাকক থাকা এওঁ হৈছে বেছ মন্ত্ৰী নাই শুনক এইটো মন্ত্ৰী দিল্লী যেতিয়া যাব তাতে যেতিয়া চলি থাকিব মাৰা তেতিয়া তেওঁলোক হোৱা পাগে নহয় ইমানকে কম দেখোন আৰম্ভণিহে আৰু পাব্লিচিটি তেনেকে হোৱা নাই তথাপি মই মোৰ ফালে যিমান পাৰো হোৱাটছআপ ফেচবুক চবতে মই দি দিছো মানে পেপাৰটো ওলাব তাত ওলালে আৰু আপুনি আপোনাৰ পৰা পাব্লিচিটি মই যিমান পাৰো হেৰি কৰিম এওঁ দেখিছে নাই কেনেকে আছে এইজন আমাৰ মানে এমপি হ'ব দেই ভৱিষ্যত এমপি মানে ইয়াৰ পৰা আমি ৰাইজে তেওঁলোকক ভোট দি জিকাই দিল্লীলৈ পঠিয়াব যে আমাৰ কাৰণে কিবা এটা কৰিব কিন্তু তেওঁ কৰিছে তেওঁ মানে শুই উপলব্ধি কৰিছে শুই সোণৰ অসম দেখি আছে তেখেতে লাগে হোৱাটো লাগে আমাৰ এমপি চেমপি আচ্ছা আৰু এই দুজন বা চিনিয়ৰ তেখেতে চিনিয়ৰ বুলি নহয় এওঁলোকৰ মানে মূৰৰ চুলি যেনেকে মূৰৰ চুলিটো বাদে মূৰৰ চুলি দাড়িখিনি এওঁলোক বুদ্ধিজীৱী মানে টিভি টক শ্ব' বিলাকত গৈ তেওঁলোকে ধুনীয়াকৈ নিজৰ একদম টেবুল ঢকে দিয়ে হাত জোকাৰি এইজনৰ ভয় নালাগে এতিয়া প্ৰায় নকৰা আপুনি ইয়াৰ পৰা নাইকিয়া হৈ ইমান ভাল বৰ একদম শুভকামনা দিছে দেই চবকে আচ্ছা আজি চাব কৈছে আপুনি অলপ সন্দেহ কৰিছিলে আচলতে অলপতে কৈছো যে এইটো কাজিয়াৰ প্ৰশিক্ষণ ইয়াত মাৰামাৰি নহয় এখেতো আগতে এনেকুৱা আছিলে মানে কাজিয়াৰ মানে অকল মুখ নহয় হাত ভৰি চব চলি যাৰ ফলস্বৰূপে জ্বলন্ত মানে কাজিয়া মানে জাষ্ট মুখেৰে কাজিয়া হাত জোকাৰা ভৰি জোকাৰা কিন্তু ইটোতো টাচ কৰিব নালাগে এই টাচ কৰাৰ কাৰণে এইটো হ'ল আচ্ছা মই এই বিষয়ে সবিশেষ কথা এওঁলোকৰ লগত গোটেই ক্লাছ আজিতো আৰু আজি নালাগে আৰু মানুহ আহিব ন আহিব আৰু লাগে ল'ৰা ছোৱালী ঠিক আছে তেতিয়াহ'লে কালিৰ পৰা লগ পাম নমস্কাৰ নমস্কাৰ আচ্ছা হয় কালি আচ্ছা আপোনাৰ প্ৰত্যক্ষ কৰিলে এইটো একেই ধৰণৰ কিছুমান কথা ধৰক আন্দোলনৰ সেই কি কয় সামগ্ৰী বিক্ৰী কৰা কেন্দ্ৰ এইটো দেখুৱাইছে এটা কাজিয়াৰ কৰ্মশালা আৰে হোৱাট ইজ হেপেনিং ইন আৱাৰ আছাম অসমত আচলতে কাজিয়াৰ কাৰণে কৰ্মশালা খুলিব দৰকাৰ নাই অসমত এনে হৈ থাকে
অসমত কোনো কৰ্মশালা দৰকাৰ নাই এইটো আপোনালোকে ভুল প্ৰতিবেদন ইয়াত প্ৰস্তুত কৰিছে ইয়াৰ কাজিয়াৰ কাৰণে কোনো প্ৰতিবেদন দেখাব নালাগে নহয় কোনো কৰ্মশালা নালাগে নহয় অলৰেডি মানে সকলোৱে জানে কাজিয়া নকৰে মানে সকলোৱে কাজিয়া কৰে সকলোৱে কাজিয়া কৰে হয় কিন্তু আমাৰ এই কৰ্মশালা দিব লগা হৈছে কি আমাৰ বিভিন্ন চেনেলত কেনেকৈ কাজিয়া কৰিব ক'ত কেনেকৈ কাজিয়া কৰিব জেগা কি হ'ব মাৰপিট কৰিব নে কি কৰিব এই বিষয়ে কৰ্মশালা দিব লগা হৈছে এইটো আচলতে এতিয়া যোনবিলাক গাদীত আছে সেইসকল মানুহক বৰ বেছিকৈ প্ৰয়োজনীয় হৈছে এইটো মানে ঘপককৈ উঠি গুচি যায় নহয় টক শ্ব'ৰ পৰা তে ঘপককৈ উঠি যাবলৈ যাওঁতে বস্তু ফাইল চাইল কেনেকৈ ঠিক ঠাক কৰি কেনেকৈ মেইনটেইন কৰিব কাজিয়াখনো কাজিয়া আছে হয়নে কাজিয়া আছে চব কাজিয়াৰ ভিতৰত নপৰে নহয় তাজমহল ডাঙৰীয়া আপুনি কি ক'ব এই যে কাজিয়া হৈ মানে এটা যে কৰ্মশালা পাতিব খুজিছে ল'ৰাখিনিয়ে এইটো এটা কথা মই আপোনাক কৈ দিওঁ খোলাখুলিভাৱে ভাই কৰ্মশালা হওক বা পাঠশালা হওক পঢ়া শুনাৰ শিক্ষাৰ কথা যদি হয় এইটো এটা উচিত কথা আছিল এইগুলা হৈ গ'ল ঝগড়া জাতিৰ কথা এইগুলা লৈ পেলাই যদি কৰ্মশালা আৰম্ভ হৈ গৈছে আমিতো নাজানো হৈছে না নাই এতিয়া হৈ যাব বুলি কৈ আছে তে হৈ যদি গ'ল তেলে আৰু আসাম খান আৰু আশা কৰিব নোৱাৰি তেতো ভাই ঝগড়া সব ফালে এনেই ঝগড়া চলি আছে আৰু ঝগড়া কি ৰকম কৰিব কোন জায়গাত কৰিব টেকনিক শিকাইছে টেকনিক শিকাব বৰুৱাই কি ক'ব না না এইটো মই আগতেই কৈছোঁ যে কাজিয়া পেচাল এইবিলাক সংস্কৃতি আমাৰ নহয় এতিয়া কৰ্মশালা কৰিব লগা হৈছে আপুনি চাব আগত আমি মিটিঙত গৈছিলোঁ ভাল ভাল কথা কৈছিল দেশৰ কেনেকৈ উন্নতি হৈছে বা দেশখন কেনেকৈ উন্নতিৰ দিশে আগুৱাই নিব লাগিব তেনেকুৱা ধৰণৰ আমি ভাষণ শুনিছোঁ আজিকালি মিটিংবিলাকত যাব আপুনি তেনেকুৱা নহয় কোনজন বক্তাই কাক ভেঙুচালি কথা কৈছে কোনজনে কি অশ্লীল শব্দ কৈছে এইবিলাকতো আমাৰ সংস্কৃতি নহয় নহয় মানে যিহেতু পৰিৱৰ্তন আজি 21 শতিকাত এইবিলাক এটা পৰিৱৰ্তন যিহেতু চব বস্তুৰে হৈছে এইবিলাকৰো নিশ্চয় পৰিৱৰ্তন হ'ব আমি আৰু আলোচনা কৰিম আমাৰ মানে আছে আৰু এখেতক সুধিব আছে বহুত সুধিব আছে কিন্তু এইখিনিতে সময় হৈছে আমাৰ এটা সৰু চমু বাণিজ্যিক বিৰতি আমি আলোচনা কৰি আছিলোঁ এই কাজিয়াৰ কৰ্মশালাৰ ওপৰত আচ্ছা নিখিল গগৈ ডাঙৰীয়া আপুনি কি ক'ব এই কাজিয়াৰ কৰ্মশালা মইতো ক'লো আছে ইয়াত কাজিয়াৰ মানে কোনো কৰ্মৰ প্ৰয়োজন নাই কাজিয়া হ'ব নিজে নিজে সৃষ্টি হ'ব নিজে নিজে উৎপত্তি হ'ব আৰু এটা কথা কওঁ মানুহবোৰ মহিলাসকলক মই কৈছোঁ যে আপোনালোকে ৰাতিপুৱা উঠি অকল নিজৰ মানুহটোক গালি পাৰিলে নহ'ব গালি পাৰিব লাগিব চৰকাৰখনক গালি পাৰিব লাগিব এই মোৰ কাষত বহি থকা মানুহবিলাকক গালি পাৰিব লাগিব যিবিলাকে গামোচা নলয় গেৰুৱা কাপোৰে তেওঁলোকক গালি পাৰিব লাগিব গামোচা লৈ আছে আপুনি এটা শক্তি আমাৰ এইটো গামোচা আমাৰ এটা শক্তি মইতো গামোচা লৈ আছোঁ মইতো কোনো গেৰুৱা কাল লোৱা নাই গেৰুৱা ৰং দেখিলে আজিকালি মাথা গৰম হৈ যাব আৰু শুনক আৰু এটা কথা কওঁ যে যেতিয়া খং উঠে ন মাথা কাম নকৰা হৈ যায় গতিকে এওঁলোকে আজি চৰকাৰে আগতে কৈছিল জয় আই অসম কিন্তু আজিলৈকে তেওঁলোকৰ মুখত জয় আই অসম নোলায় ভাৰত মাতা কি জয় ময়ো ভাৰতৰে কিন্তু প্ৰথমতে মই এজন অসমীয়া তাৰপিছত ভাৰত তেওঁলোকে কিন্তু আজিকালি জয় আই অসম নকয় কয় কথাবিলাক চাওক মাতৃৰ লগত তেনেকুৱা আচলতে মন্তব্য কৰিব নাপায় ন কোনোবা ভাৰত মাতা কিবা জয় মাতা এনেকুৱা ধৰণৰ কথা নাই সিদিনা আমাৰ দাস ডাঙৰীয়াইতো সেই সিদিনাখনৰ মিটিংখনততো জয় আই অসম বুলিয়ে কৈ আহিলে ন তেওঁতো সেইটো ক'ব পাৰে ন মই এটা কথা কওঁ যে গগৈ ডাঙৰীয়াকো কওঁ আপোনালোককো কওঁ যে আপোনালোকক আজিকালি আন্দোলন কৰা মানুহবিলাককো মানুহৰ প্ৰতি বিশ্বাস এটা কমি গৈছে কিয় কমিছে যে আপোনালোকক কি ঠিক আজি আপোনালোকে আজি জংগী আন্দোলন কৰিছে কিবা কৰিছে কালি যে আপোনালোকে কোনোবা এটা ৰাজনৈতিক দলত নোসোমাব কি আপোনালোকৰ কথা আছে আমি দেখিছোঁ আপোনাৰ এজন সহযোগীয়ে যাই পেলাই এটা সেইখন চৰকাৰকে গালি পাৰিছিল সেইখন চৰকাৰকে বেয়াকৈ কথা কৈছিল তেওঁই যাই বেলেগত এইবিলাক মানুহে মই দেখি আহিছো হঠাতে দেখিছো যে এইটো এটা ৰাস্তা এই তাকেতো কৈছো তেওঁলোকৰ পলিটিকেল লাইনত সোমোৱা এটা ৰাস্তা ঠিক আছে দুদিন পিছত মন্ত্ৰী হ'ব MLA হ'ব আৰু সেই যিকেইজন ল'ৰাই প্ৰতিবাদ কৰি আছে তেওঁলোকে দিছপুৰত সোমাবৰ কাৰণে তেওঁলোকক লগ কৰিবৰ কাৰণে পাছ বিচাৰি ফুৰিব লাগিব মই আজি এই মঞ্চত আপোনালোকক কৈছোঁ সকলো ৰাইজ আপোনালোকে সাৱধান হওক এই দল ৰাজনৈতিক দলে হওক অৰাজনৈতিক এইবিলাক মানুহৰ ভৰি নিদিব আপোনালোকে নিজৰ কৰ্ম কৰি খাওক নিজে
নিজৰ ভৰিৰ ওপৰত থিয় দিয়ক ঠিক আছে শৰ্মাদেউ আপোনাক মই এটা কথা সুধি সৰু কথা এটা আপোনাক মই দেখিছোঁ আপোনালোকৰ কিছুমান ল'ৰাই কিবা এই কোনোবা এটা সংগঠনৰ ল'ৰা পিটিলে কোনোবা এটা জেগাত থানাত গৈ পিটিছে গৈ বুজি পাইছো বুজি পাইছো আপুনি মনে মনে মানে এংকৰ ডাঙৰীয়া আপুনি প্ৰশ্নটো কন্টিনিউ কৰিছে মই দেখিছোঁ ঠিক 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 তেনেকে সেই সংগঠনৰ ল'ৰা আহি আপোনালোকৰ মানুহক পিটিলে এনেকে যদি কাজিয়া এটা চেইন ৰিয়েকশ্যন এটা হৈ থাকে প্ৰতিযোগিতা হয় তেতিয়াহ'লে অসম উন্নতি কেতিয়া হ'ব মানুহে কাম কৰিব গোটেই মাৰ পিছত ব্যস্ত থাকে আমাৰ নিজৰ মাজতে আমি খোৱা কামৰা কৰি দেশখন শেষ কৰা নাইনে বাৰু না চাওক জীবন্ত বিশ্ব শৰ্মাই গৈ কাৰোবাক খুচি দিয়া নাই যে অমুকক পিট জীবন্ত বিশ্ব শৰ্মাই কোনোবা জাতীয় সংগঠনক কোৱা নাই যে অমুকক পিট তো চব কথাবিলাক তেনেকুৱা ধৰণে নহয় বাৰু ঠিক আছে আপুনি কৈছে ন কোনোবাই আমাৰ দলৰ কোনোবা কৰ্মীয়ে যদি কাৰোবাক মাৰিছে তেওঁলোকে আমাৰ কোনোবা এজনক মাৰিছে কথাটো সিমানতে খাম কাটক না 50-50 হৈ গ'ল তাতে আপোনালোকে চক মিডিয়াৰ মানুহখিনিয়ে দুই এটা চেনেলে চক কাৰ লগত ক'ত কথা পাতি কেনেকুৱা ধৰণৰ মন্তব্য দিব আৰম্ভ কৰিছে যে এইবিলাক নমুনা আৰু আহি আছে তেখেতে কেনেকৈ গম পালে না আমাৰ হাতত সাংঘাতিক ধৰণৰ কিছুমান তথ্য আহি আছে মই কৈ আছোঁ না পৰহি মই এই গোটেই কথাখিনি ফাদিল কৰিম আৰু এই আন্দোলনৰ পৰিৱেশবিলাক চাওক অসমত এটা সাংঘাতিক ধৰণৰ এটা বেয়া পৰিৱেশলৈ লৈ গৈছে আজি নিখিল গগৈ ডাঙৰীয়াই তেখেতে যদি মোক পাৰ্চনেলি লগ কৰি বা ক'ৰবাত এখন মিটিঙত যদি মোক সোধে যে চাওক আপোনালোকে কি কৰে এনেকুৱা ধৰণৰ কথাবিলাক মোক সোধক না মই ক'ম না অসমৰ কাৰণতে কৰি আছো ন মোৰতো বোলে বৰ সাংঘাতিক ধৰণৰ এটা নাই নহয় যে মই চব মোৰ ঘৰৰ কাৰণে কৰিম তো মই আৰু বহুত কথা ক'ব আছে আপোনাৰ যদি প্ৰশ্ন আছে আপুনি সোধক নহলে মই ঠিক আছে মই এক মিনিট কথা কওঁ আপোনালোকৰ লগতো বহুত অৰাজনৈতিক সংগঠনৰ মানুহৰ লগত কাৰোবাৰ ঘৈণীয়েকক ট্ৰেন্সফাৰ কৰি আনা কাৰোবাৰ খুলখালীয়েকক এইবিলাকতো হৈয়ে থাকে কিন্তু ৰাইজক দেখাই আন্দোলন কৰিব আৰু ভিতৰে এইবিলাক আমি কি নাজানো নেকি ৰাইজে চব বুজি পায় কি কথা আপুনি শুনি লওক না টেটৰ শিক্ষক শিক্ষয়িত্ৰী সোধক না কোনোবাই মোৰ ওচৰত যদি ট্ৰেন্সফাৰ বিচাৰি আহে মই কেনেকুৱা ধৰণৰ ৰিপ্লাই দিছোঁ আপুনি সেইটো জানি লওক না কথাবিলাক জানি পেলাই ক'ব ন এনেই কিছুমান বেলেগ মন্ত্ৰীৰ নিচিনা কথা মোক নক'ব ঠিক আছে আৰু আপোনাৰ গঠনমূলক কথা আপোনাৰ এটা গঠনমূলক নহয়তো অলপ মই পাৰ্চনেল ইণ্টাৰেষ্টত মই সুধিছোঁ মানে কিছুমান মানে চকুত পৰি যায় কেতিয়াবা আপোনাক এদিন মই দেখিলোঁ ৰঙিয়াৰ পৰা নলবাৰীলৈকে আপুনি এই ভয়ংকৰ দিনত য'ত ক'লা হৈ আছে ক'লা দেখিলে আপোনালোকৰ গা শিহৰিত হৈ উঠে এনেকুৱা দিনত আপুনি এই খোলা জীপ এখনত বাৰু কেলে গৈছিল মোক মই পাৰ্চনেল ইণ্টাৰেষ্টত মই সুধিছোঁ এডভেঞ্চাৰ এইবিলাক এডভেঞ্চাৰ প্ৰিয় মন চেণ্ডেলৰ দলিয়া খালে গালিটো খায়ে আছে গগৈ ডাঙৰীয়া কথাবিলাকতো কাৰোবাক কণী দলিয়াওক কিবা দলিয়াওক আৰু তেওঁলোকৰ লিডাৰেতো ইয়াৰ পৰা মানুহ মাতি নি আছে ন কি কৰিব লাগে শিকাই আছে না মই কৈ আছোঁ অসমৰ ৰাইজে সাংঘাতিক ধৰণৰ মোৰ প্ৰতি এটা মৰম আছে ন আপুনি অলপ মনে মনে ক'ব দিয়ক না মোৰ এটা না সেই মানুহখিনিৰ প্ৰতি মোৰ এটা সাংঘাতিক ধৰণৰ আৱেগ আছে সাংঘাতিক ধৰণৰ এটা অনুভূতি আছে তেখেতসকলে এবাৰ মোৰ হাতখন চুই চাব বিচাৰে এবাৰ মোৰ ওচৰত আহি দাদা বুলি মাতিব বিচাৰে আপোনালোকে এখন খিচিৰিৰ চুপতি নহয় না আপোনালোকে চুপতি কৰিব না মই ক'ব দিয়ক কথাখিনি না এটা সাংঘাতিক ধৰণৰ আৱেগ আছে মানুহৰ সেই মৰমটো চাওক মই আজি তাত জীপখনত থিয় হৈ গৈছোঁ সাংঘাতিক ধৰণৰ এটা সাংঘাতিক ধৰণৰ মানুহখিনিয়ে এটা ইনস্পাইৰেশ্যন পাইছে না এনকাৰেজমেণ্ট পাইছে মোক দেখাৰ লগে লগে কিছুমান মানুহে যিটো ধৰণৰ মৰম মোক
মোৰ প্ৰতি থাকে ন সেই মৰমটো আজি কৰুণ গগৈ ডাঙৰীয়াই নুবুজিব আজি নিখিল গগৈ ডাঙৰীয়াই নুবুজিব চেণ্ডেলৰ মাৰ খোৱা নাই লেলে চেছে বুলি কোৱা নাই আমি সেইবিলাক মৰম বুজি নাপাওঁ খোলা জীপখনত যে গ'ল তাৰ মানে আপুনি বাকী দল সংগঠন আপুনি চেলেঞ্জ কৰি গ'ল চেলেঞ্জ কৰি যোৱাৰ লগে এটা ঘটনাবিলাক ঘটিব মানে আপোনাৰ মানে মানুহবোৰক জেকাই দিলে আপুনি চেলেঞ্জ দিলে আপুনি বাহুবলীৰ দৰে বাহু দেখুৱাই কি কৰিব পাৰিব মই এজন সাধাৰণ ব্যক্তি হিচাপে কৈছো আপোনালোকে এই ষ্টুডিঅ'ত এই আপোনাৰ এই ৰাজনৈতিক অৰাজনৈতিক এইবিলাক মানুহৰ আনি কাজিয়া পেচাল কৰাটো বন্ধ কৰি দিয়ক আপোনালোকে এই গান দেখুৱাওক আপোনালোকে ভাল অনুষ্ঠান দেখুৱাওক ৰাইজে আপোনালোকক চাব এইবিলাক মানুহক কাজিয়া পেচাল এইবিলাক বন্ধ কৰি জানি গ'ল ৰাইজে এইবিলাকত লাগি লাগি মই দেখিছো এই যে কেব বুলি যিটো বস্তু এটা বৰ হুলস্থুল কৰি আছিল এই নাগৰিকত্ব বিধেয়ক সেইটো কি হ'ল আপোনাৰ ইমান মানুহে হুলস্থুল কৰিছে আপোনালোকৰ এবাৰ মানে অসমৰ ৰাইজৰ কথাখিনি বুকুত নাই লগা নে আপোনাৰ সোমোৱা নাই নে অলপো না চাওক মই এই বিষয়ে আজি তো সময় যদি হয় মই কওঁ সময়টো বহুত কম একদম শৰ্ট আধা মিনিট চাওক এইটো অলপ ডাঙৰকৈ এটা বৰ্ণনা লাগিব আমাৰ কেবটোতো এইটো বিলটোতো পাছ হ'বই ন কিন্তু আমি তাৰ সমান্তৰালকৈ কিছুমান নতুন নতুন কথা আৰু নতুন কিছুমান ধাৰণা আমি লৈছোঁ যে চাওক সাংঘাতিক ধৰণৰ আমাৰ বাংলাদেশী মূলৰ মানুহ ইয়াতে আৰে বাবা আপুনি মোক ক'বতো দিয়ক কথাবিলাক আপোনালোকে আধাতে কামুৰি লৈ যায় কিবা খুজিছো নেকি না ভাল কথা এটা কৈ আছো না খালি বাংলাদেশী মূল বাংলাদেশ আমাৰতো প্ৰেছাৰ উঠি যায় এইটো না আপুনি কেলে প্ৰেছাৰ লৈছে আপনি বাংলাদেশী মূলৰ মানুহ না না এইটো কি আপোনাৰ প্ৰেছাৰ না না এইটো তেখেতে শব্দটো কিয় কৈ থাকে ক'ব নালাগে না এইটো আপুনি কওক বাংলাদেশী সপক্ষে এইটো কৈ আছো এক নম্বৰ কথা প্ৰথম যদি এই বাংলাদেশী কৰি থাকে প্ৰথম কামটো কৰিব লাগিব অসমৰ মানুহে না 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 মই এংকৰ ডাঙৰীয়া এটা কথা বুজি নাপাওঁ এটা কথা বুজি না 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 শুনি লওক না না কথাটো শুনক না তেওঁ বাংলাদেশীৰ সপক্ষে কথা ক'ব আমি ইয়াত শুনিবলৈ কি বহি থাকিম মই কৈছো কি তাৰমানে যদি অসমৰ উন্নতি লাগে প্ৰথম কথা আৰম্ভণিৰ পৰা কৈ আছো উন্নতিৰ কথা ভাবক চিন্তা কৰক তে অসমীয়া ল'ৰা ছোৱালী খিনিক কৰ্মযোগী বনাওক সিহঁতক কৰ্মৰ কাৰণে নিষ্ঠা আনক আমাৰ যদি বাংলাদেশী কৰে এইটো কথা নাই বাংলাদেশী তাৰমানে তাজমহল ফাউণ্ডেশ্যনত সোমাই দিয়ক আপোনাক মই কৈ আছো বুজি আছো আপোনাৰ কথা বুজা অসমৰ মহানগৰীত হ'ব যদি একদিন মই একটা হুংকাৰ দি দিওঁ যে মোৰ ভাই যিমান আছে জাতি কুটুম্ব বোলে ভাই কালিৰ পৰা কাম বন্ধ ইয়াত কণী নাপাব ইয়াত মাছ নাপাব শাক পাচলি নাপাব কিয় নাপাব আপুনি কি বাংলাদেশী মূলৰ অসমীয়া মানুহ কেনেকে কথা নকব আগবাঢ়ি আহিব লাগে অহা সপ্তাহত আমি আকৌ এই একে সময়তে আপোনালোকৰ লগত কথা পাতিম আজি ইয়াত আৰু কথা ক'ব পৰা অৱস্থা নাই কোনো ধৰণৰ পৰিস্থিতি নাই আজিলৈ নমস্কাৰ প্ৰিয় দৰ্শক নমস্কাৰ